টেঙেচি টেঙাৰ ঔষধি গুণ। নমস্কাৰ বন্ধু-বান্ধৱসকল। টেঙেচি টেঙা চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব। প্ৰায় 100 ভাগৰ 90% মানুহেই টেঙেচি টেঙাক চিনি পায়। কিন্তু ইয়াৰ ঔষধি গুণৰ বিষয়ে হয়তো বহুতেই নাজানে। টেঙেচি টেঙা এপাহ ফুল আৰু কলিৰে সৈতে টেঙেচি টেঙাৰ পাত থাকে। স্থানীয়ভাৱে কোনো কোনো অঞ্চলত ইয়াক চাঙৈ টেঙা হিচাপে জনা যায়। অসমীয়া আঞ্জাত টেঙাৰ বাবে ব্যৱহৃত উপকৰণ। টেঙেচি টেঙা শাকৰ লগত পুঠি মাছৰ আঞ্জাই আভোক দূৰ কৰে। ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ মহৌষধ। টেঙেচি টেঙাই মানুহক তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ উপশম কৰিব পাৰে। সেয়েহে যিসকলৰ ছুগাৰ আছে সেইসকলে টেঙেচি টেঙা নিয়মিত পৰিমাণে নিতৌ খাব লাগে। গৰমৰ দিনত টেঙেচি শাকে মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু খোৱাৰ ৰুচি বঢ়ায়। পেটৰ কামোৰণি, শৌচত তেজ পৰিলে টেঙেচি শাকৰ আঞ্জা খালে উপশম পায়। অতিসাৰ, কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবে বৰ উপকাৰী হ'ল টেঙেচি। প্ৰস্ৰাৱ কৰিলে জ্বলা পোৰা অনুভৱ হ'লে টেঙেচি শাকৰ আঞ্জা বনাই খালে অতি সোনকালে উপশম পোৱা যায়। মানুহৰ খোৱাৰ অৰুচি হ'লে টেঙেচি শাকৰ আঞ্জা বনাই খালে খোৱাৰ ৰুচি বাঢ়ে আৰু ভোক বঢ়ায়। জীয়া ৰৌ মাছৰ লগত টেঙেচি শাকৰ আঞ্জাখন বৰ উপকাৰী, পুষ্টি গুণসম্পন্ন। টেঙেচি শাকৰ মাছৰ আঞ্জাখনত দুটামান কেঁচা জলকীয়া কাটি দি গৰম ভাতৰ লগত খাবলৈ বৰ জুতি লগা হয়। গৰমৰ দিনত টেঙেচি শাকৰ আঞ্জা খাওক, বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাওক। এণ্টিঅক্সিডেণ্ট গুণ থকা টেঙেচি ভেঁকুৰনাশক, বেক্টেৰিয়া নাশক আৰু টিউমাৰ প্ৰতিৰোধক। গ্ৰহণী, পেট কামোৰণি আদি সমস্যাত টেঙেচিৰ ৰস খালে অতি সোনকালে উপকৃত হয়। টেঙেচি পাত চাটনি কৰি খালে অৰুচি ভাৱ নোহোৱা হয়। টেঙেচি শাকে লিভাৰ সুৰক্ষিত কৰে। পাকস্থলীৰ আলচাৰত টেঙেচিৰ ৰস খালে উপকৃত হয়। টোপনি কম হ'লে টেঙেচিৰ ৰস খাব লাগে। নিদ্ৰাৰ কাৰণে টেঙেচি বৰ সহায়ক। আইৰণ থকাৰ কাৰণে ৰক্তহীনতা সমস্যাত উপকাৰী। মুখৰ ভিতৰত ঘাঁ বা স্কাৰ্ভিৰ দৰে সমস্যাৰ পৰা উপশম পাবলৈ টেঙেচিৰ ৰসেৰে কুলুকুলু কৰিব লাগে, কিয়নো ইয়াত অধিক মাত্ৰাত ভিটামিন চি পোৱা যায়। অপকাৰী কলেষ্ট্ৰলৰ কম কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰে। হৃদৰোগত ভুগি থকাসকলে টেঙেচি টেঙা নিতৌ খোৱা উচিত। টেঙেচিৰ পাত, ঠাৰি, শিপা পিহি ৰস উলিয়াই চেনিৰ লগত মিহলাই খালে জ্বৰৰ পৰা উপশম পাব পাৰি। প্ৰস্ৰাৱ খোলোচা কৰাত টেঙেচি টেঙাই সহায় কৰে। ফলত সংক্ৰমণজনিত সমস্যাৰ পৰা বাচি থাকিব পাৰি। ছালৰ ক্ষেত্ৰত বেচু হোৱা ঠাইত ইয়াৰ ৰস লগালে সুফল পোৱা যায়। সেয়েহে যিসকলৰ বেচু হৈছে সেইসকলে এই টেঙেচি টেঙা পিচি লৈ সেই বেচু হোৱা স্থানত ইয়াৰ ৰসেৰে নিতৌ ধুব লাগে। চিকা, এন্দুৰে কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। টেঙেচি খালে স্মৰণ শক্তি বঢ়াত সহায় কৰে। কিন্তু এটা কথা মনত ৰাখিব, যিসকল লোকৰ বাত বিষ, ইউৰিক এচিড, উচ্চ ৰক্তচাপ, কিডনীৰ পাথৰ সমস্যা আছে, তেনে লোকৰ বাবে টেঙেচি অপকাৰী। বন্ধু-বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।